আমাৰ দাবীসমূহ হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1947 চনৰ যিখন আমাৰ আইন আছিলে সেই আইনখন সংশোধন কৰি 2015 চনত আমাৰ এটা ভাত্তা দৰমহা অলপ বঢ়াইছিল। তেতিয়াৰ পৰা আকৌ কোনো সংশোধনী হোৱা নাই। আমাৰ যদি 5000 জোৱান লয় বা আমাৰ নতুন ট্ৰেইনাৰ ল'ৰা লয় তেতিয়াহ'লে প্ৰথম অৱস্থাত আমাৰ 2015 চনৰ আইনৰ সংশোধনী কৰি আমাক স্থায়ী নিযুক্তিকৰণ কৰিব লাগিব। তাৰে পিছত তেখেতসকলে লওক। আৰু 2 নম্বৰ দাবী হৈছে আমাৰ 5000 ল'ৰা আমাক স্থায়ী নিযুক্তিকৰণ নকৰালৈকে এই 5000 ল'ৰা ল'ব নোৱাৰে। যদি 5000 ল'ৰা লয় তেতিয়াহ'লে অল অসমত আন্দোলনৰ সৃষ্টি হ'ব, ধৰ্ণা কাৰ্যসূচী ল'ব আমি বাধ্য হৈ যাম। আৰু 3 নম্বৰ হৈছে আপোনাৰ 15 মে 2019 চনত যিখিনি আমাৰ হোমগাৰ্ড কাৰ্যালয়ে নিযুক্তিকৰণৰ মানে যিটো ছফ্টৱেৰ ছিষ্টেম আৰম্ভ কৰিছিল সেই ছফ্টৱেৰ ছিষ্টেমটোত বহুতখিনি সাল সলনি হৈ আছে বা ঘোটেলা হোৱা বুলি ক'ব পাৰি। মানে কেতিয়াবা কি হয় আপোনাৰ কিছুমান ল'ৰাৰ 6 মাহতো নাম আহে আৰু কিছুমান ল'ৰাৰ 15 মাহ 18 মাহতো নাম নাহে। এই যিখিনি অনিয়ম হৈ আছে যদিহে আমাৰ DGP মহোদয়ে বা মুখ্যমন্ত্ৰী মহোদয়ে অনলাইন ছিষ্টেমটো কৰে তেতিয়াহ'লে আপোনাৰ সুচাৰুৰূপে কৰক, যিখিনি অনিয়ম হৈছে সেইখিনি বন্ধ কৰক। আৰু যিখিনি আমাৰ ব্যক্তি আমি কিছুমান সময়ত দেখা পাওঁ আমাৰ নলবাৰী ডিষ্ট্ৰিক্টতে হওক বা বেলেগ ডিষ্ট্ৰিক্টতে হওক কিছুমান ল'ৰা 6 মাহত নাম আহে, কিছুমানে 15 মাহ 18 মাহ বহে। তেখেতসকলৰ পৰিয়াল কেনেকৈ চলি আছে এইটোতো আমি আৰু ক'ব নালাগে, আপোনাক গমেই পায় বা মুখ্যমন্ত্ৰী ডাঙৰীয়াও গম পায়। আৰু 4 নম্বৰ দাবীটো হৈছে আমাৰ ভাই বন্ধু যদি কৰ্তব্যৰত অৱস্থাত মানে ঢুকায় বা মৃত্যুবৰণ হয় তেখেতৰ পৰিয়ালক এককালীন সাহাৰ্য দিয়াৰ কাৰণে চৰকাৰক বিনম্ৰ অনুৰোধ জনালোঁ। আৰু 5 নম্বৰ হৈছে আমাৰ যিখিনি আমাৰ মানে কি হয় এনে আমাৰ কাৰ্যকাল 6 মাহৰ মূৰততো নাথাকে, আকৌ আমি ডিচাৰ্জ বুলি কয় তাৰ আকৌ আমি নতুন কৰি ৰিনিউ কৰিব লগা হয় 3 বছৰৰ মূৰে মূৰে। যিটো আমাৰ আগতে আমাৰ চৰকাৰী অনুযায়ী 60 বছৰত আমাৰ কাৰ্যকাল শেষ হয়, কিন্তু আমাৰ গৃহৰক্ষী জোৱানৰ 55 বছৰ ঊৰ্ধসীমা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই যে 55 বছৰ বয়সৰ ঠাইত 60 বছৰ আন মানে দপ্তৰবিলাকত বা আন চাকৰিয়াল মানুহৰ ক্ষেত্ৰত যিটো পৰ্যায় হয় সেই পৰ্যায়ত 55 ঠাইত যাতে 60 বছৰ কৰি দিয়ে আমাক, এইখিনি আমাৰ দাবী। অসম গৃহৰক্ষী কল্যাণ সন্থা নলবাৰী ডিষ্ট্ৰিক্টৰ আজি আমাৰ যিখন সংবাদমেল আয়োজন কৰা হৈছে সেই সংবাদমেলখনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কেইটামান আমাৰ দাবী বা অনুৰোধ আছে। আৰু সেইকেইটা হ'ল আমাৰ যিখিনি ল'ৰা আমাৰ ট্ৰেইনিং কৰি আহি ডিউটি পোৱা নাই বা বহি থাকিব লগা হয় সেইখিনি ভাই বন্ধু তথা গৃহৰক্ষী জোৱানক সংস্থাপিত নকৰাকৈ যি 5000 আকৌ নতুন নিযুক্তি দিয়াৰ আয়োজন চলাইছে সেই মৰ্মে আজি আমি এই সংবাদমেলখন আয়োজন কৰিছোঁ। আৰু যদিহে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ 24,696 গৰাকী গৃহৰক্ষী ভাই বন্ধুৰ কোনো স্থায়ী সমাধান নকৰে তেতিয়াহ'লে আমাৰ এই 5000 নতুনকৈ লোৱা নিযুক্তি দিয়া ভাই বন্ধুখিনি আমাৰ নিচিনা পংগু হ'ব। আজি আমি কেনেকৈ চলি আছোঁ, কিমান দুখত চলি আছোঁ আমাৰ পৰিয়ালবৰ্গই গম পায় বা আমাৰ ওচৰ চুবুৰীয়াই গম পায়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটা অনুৰোধ জনাওঁ, আমাৰ পৰিয়ালবৰ্গক ছুইচাইড কৰাৰ কাৰণে বাধ্য নকৰাব। আপুনি অতি শীঘ্ৰে যদি 5000 ল'ৰা ল'ম বুলি মানে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই ল'ৰাখিনি লোৱাৰ আগতে আমাৰ যি 24,696 গৰাকী ব্যক্তি আছে বা গৃহৰক্ষী জোৱান আছে সেইখিনি সিহঁতক প্ৰথম অৱস্থাত সংস্থাপিত কৰক। তেতিয়াহে আমাৰ অসমৰ কিছুমান নিবনুৱা সমস্যা দূৰ হ'ব। নহ'লে আমাৰ যিখিনি অল অসমত গৃহৰক্ষী জোৱান আছে সেই জোৱানখিনি আমি লগ হৈ আমি জংগী আন্দোলন কৰাৰ কাৰণেও আগবাঢ়ি যোৱাৰ কাৰণে আমি ভয় নকৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে জনাওঁ, তেখেতে এই 5000 আমাৰ জোৱান লোৱাৰ আগতে আমাৰ 24,696 গৰাকী জোৱানক স্থায়ী নিযুক্তিকৰণ কৰক। তাৰ পিছত তেখেতে যি সিদ্ধান্ত লয় আমাৰ ক'বলগীয়া নাই। জিলাৰ সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সমবিষয়ববীয়া একেলগ হৈ আমাৰ নলবাৰী জিলাৰ বহুত সমস্যা আছে, তাৰ বাবে আমি এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। আজি আমি জানিব পৰা মতে যোৱা 14-10-25 ইংৰাজী তাৰিখে আমাৰ হোমগাৰ্ডৰ মানে গৃহৰক্ষীৰ মিনিষ্টাৰে মানে ফেচবুক যোগে অৱগত কৰিছে যে নতুনকৈ 5000 নতুন মানে ল'ৰা ট্ৰেইনিং কৰিব। বৰ্তমান আমাৰ অসমত 24,996জন আল্টিমেটলি ট্ৰেইনিং কৰা হোমগাৰ্ড আছে। তাৰে ভিতৰত 10,500হে নিযুক্তি পায়, বাকী 6,000 ল'ৰা ঘৰতে বহি থাকে। তো যিহেতু 6,000 ল'ৰা আমাৰ ঘৰতে বহি থাকে, ডিউটি নাপায়, যিকেইজন ল'ৰাই আমি 10,500জন ল'ৰা যে ডিউটি পাওঁ তাৰে সংখ্যক মানে তাৰে বেছিভাগ সংখ্যাই ল'ৰাই মানে ডিউটি কৰিলে 6 মাহ ডিউটি কৰিলে 1 বছৰ 15 মাহ ঘৰত বহি থাকিব লাগে। তো যদি আমাৰ নতুনকৈ ল'ৰাৰ প্ৰয়োজন হয় আমি ভাবিছোঁ কি আমি অল অসম সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সকলো বিষয়ববীয়া আলোচনা কৰি আমি আপোনালোকৰ দ্বাৰাই অৱগত কৰিব বিচাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে
আমাৰ যিখিনি অসমত 24,696জন ট্ৰেইনিং কৰা হোমগাৰ্ড আছে সেইখিনি ল'ৰাক প্ৰথমতে নিযুক্তি দিয়ক, স্থায়ী নিযুক্তি দিয়ক। তাৰপিছত 5,000 লয় 50,000 লয়, আমাৰ কোনো ক'বলগীয়া নাই। যিখিনি ল'ৰা আমাৰ ট্ৰেইনিং কৰি আছে বৰ্তমান সেইখিনি ল'ৰাই ডিউটি পোৱা নাই, ঘৰত বহি থাকিব লগা হৈছে। তো মানে কি আমাক একচুৱেলি আমাক মানে কি হোমগাৰ্ডৰ ট্ৰেইনিং কৰাই মানে পংগুহে কৰিছে। আমি 6 মাহ ডিউটি কৰি বছৰ দিন বা 15 মাহ 18 মাহ ঘৰত বহি থাকিব লাগে। আমি সেইকাৰণে আজি এই সংবাদমেলৰ আয়োজন কৰিছোঁ।